আজি প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ বৰ্তমান মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন সি 106খন। 106খন ৰাষ্ট্ৰীয় উদ্যান ভাৰতত আছে। তাৰপিছত আজি 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন এ হেমিছ। হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মাটিকালি আছে 4400 কিলোমিটাৰ দূৰত্বত আছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন এ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যান বুলি বোলা হয় আৰু ই 1936 চনত গঠন হৈছিল, ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত সমুদ্ৰ উপকূলত কিমানখন ৰাজ্য আছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন সি 9খন। 9খন ৰাজ্য ভাৰতৰ সমুদ্ৰ উপকূলত আছে আৰু এইকেইটা হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু ৱেষ্ট বেংগল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি গুজৰাট। গুজৰাটটো ভাৰতৰ সামুদ্ৰিক উপকূলৰ আটাইতকৈ দীঘল। গুজৰাট ৰাজ্যখনৰ সামুদ্ৰিক উপকূল আটাইতকৈ দীঘল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনডাল অক্ষাংশ ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ কৰ্কটক্ৰান্তীয় ৰেখা। কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেৰে পাৰ হৈ যায়। তাৰপিছত 7 নম্বৰ হৈছে কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি 8খন। 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তীয় ৰেখাডাল পাৰ হৈ গৈছে আৰু ৰাজ্য কেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি মেকমোহন লাইন। মেকমোহন লাইনে ভাৰত আৰু চীনৰ সীমান্ত গঠন কৰা ৰেখাডালৰ নাম। তাৰপাছত আজি 9 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ সীমান্তই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যখনে ভাৰতৰ বেছি সংখ্যক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰি আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ প্ৰদেশে কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি 9খন। 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত মিলাই 9খন ৰাজ্যৰ সৈতে উত্তৰ প্ৰদেশে ভাগ কৰে আৰু ৰাজ্য কেইখন হ'ল ৰাজস্থান, হাৰিয়ানা, হিমাচল প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু ছত্তীশগড়। তাৰপিছত আজিৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে চালচেট দ্বীপত অৱস্থিত ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। চালচেট দ্বীপ মহাৰাষ্ট্ৰ ৰাজ্যৰ অৱস্থিত এখন দ্বীপ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি শ্বিলং। শ্বিলঙত ভাৰতৰ বায়ু সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় হয়। তাৰপিছত আজিৰ 13 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি
কোৱা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ শ্বিলং। শ্বিলঙক ভাৰতৰ পূৰ্বৰ স্কটলেণ্ড বুলিও কোৱা হয়। তাৰপিছত আজি 14 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি কুনাল। কুনালত ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া উদযাপন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 8 অক্টোবৰ। 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো হৈছে তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। তেলেংগানাটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা পৃথক কৰি বনোৱা হৈছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মুম্বাইত। ভাৰতীয় নেশ্যনেল ষ্টক এক্সচেঞ্জ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি প্ৰেমা মাথুৰ। প্ৰেমা মাথুৰ হৈছে ভাৰতৰ প্ৰথম মহিলা পাইলট। 20 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মীৰা কুমাৰ। মীৰা কুমাৰ হৈছে ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ আছিল।